এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনাক স্বাগতম জনাইছোঁ আৰু ফাইনেলি মুকলি হৈছে যিটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা লাষ্ট ডেট আছে 14 তাৰিখ 5 মাহ 2024 আৰু টোটেল ভেকেঞ্চি আছে 4660টা পোষ্ট। লগতে ইয়াতে নেম অফ দ্য পোষ্ট হৈছে কনষ্টেবল এণ্ড ছাব ইনস্পেক্টৰ। মোড অফ এপ্লিকেশ্যন অনলাইন হৈ আছে যিহেতু কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। ইয়াতে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে দিব পাৰিব পৰীক্ষাটো যিহেতু অল ইণ্ডিয়া জব লোকেশ্যন হয় RPF india.railway.gov.in .rpf ফালৰ পৰা এই সকলোখিনি আহিছে। লগতে ইয়াতে আপোনালোকৰ পোষ্ট নেম হৈছে কনষ্টেবল 4208টা পোষ্ট আৰু লগতে ছাব ইনস্পেক্টৰৰ কাৰণে আছে 452টা টোটেল পোষ্ট আছে 4660 পোষ্ট আছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হৈছে আপোনালোকৰ লাগিব ইয়াতে 18 বছৰতকৈ কম বয়সৰ হ'ব নালাগিব, অৰ্থাৎ 18ৰ পৰা আপোনালোকৰ বয়সটো ইয়াতে কেলকুলেট কৰিছে 18ৰ পৰা 28 বছৰ বয়সলৈকে ইয়াতে সময়সীমা বিচাৰিছে। আৰু ছাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকক বিচাৰিছে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈকে। লগতে এজ ইলেকশ্যন আপোনালোকে পাব যিহেতু অন্য যি ৰেগুলেশ্যন হয় ঠিক তেনেধৰণে কেটেগৰী ৱাইজ এজ ইলেকশ্যন পাব। OBC কেণ্ডিডেটসকলে 3 বছৰ, ST সকলে 5 বছৰ আৰু লগতে SC কেণ্ডিডেটসকলে 5 বছৰ এনেধৰণে আপোনালোকে এজ ইলেকশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াতে যদি আপোনালোকে চায় এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আপোনালোক কি লাগিব, কনষ্টেবলৰ কাৰণে অনলি 10 পাছ হ'লে আপোনালোকৰ এলিজিবল হ'ব। আৰু লগতে ইয়াতে ছাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব। লগতে এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেল কেণ্ডিডেটসকলক 500 দিব লাগিব, OBC EWS সকলে 500 দিব লাগিব, ST সকলে 250 দিব লাগিব, SC কেণ্ডিডেটসকলে 250 দিব লাগিব আৰু ফিমেল কেণ্ডিডেটসকলে 250 কৈ দিব লাগিব। যেহেতু এপ্লিকেশ্যন ফিজটো হাই হয় কিন্তু আপোনালোকৰ ৰিফাণ্ডেবল হয়। যদি আপোনালোকে পৰীক্ষাত পাছ নকৰে তেতিয়া আপোনালোকে এপ্লিকেশ্যন ফিজৰ যিটো পইচা সেইটো ৰিটাৰ্ণ কৰি দিয়ে যিহেতু। আৰু লগতে ইয়াতে আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে কি হ'ব চিলেকশ্যন প্ৰচেছখিনি। কম্পিউটাৰ বেছ টেষ্ট হ'ব প্ৰথমে, তাৰপিছত ফিজিকেল হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল টেষ্ট আৰু ফাইনেল ৰিজাল্ট মুকলি কৰিব। তাৰপিছতে জেনেৰেল এৱাৰনেছত আপোনালোকৰ 50 মাৰ্ক থাকিব আৰু কুৱেশ্যন থাকিব 50টা, পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকিব। এৰিথমেটিক থাকিব ইয়াতে 35টা আৰু লগতে 35 মাৰ্ক থাকিব আৰু ৰিজনিঙত 35 মাৰ্ক লাভ কৰিব পাৰিব। লগতে ইয়াতে আপোনালোক শেল বি এৱাৰ্ডেড 1 মাৰ্ক ফৰ ইচ কাৰেক্ট আনচাৰ, প্ৰত্যেকটো শুদ্ধ আনচাৰৰ বাবে 1 মাৰ্ককৈ পাব আৰু নিগেটিভ আনচাৰ 1/3 মাৰ্ক আপোনালোকৰ ডিডাক্ট কৰিব এভৰি ৰং আনচাৰ। লগতে ইয়াতে আপোনালোকৰ সকলোখিনি উল্লেখ কৰিছে RPFৰ কাৰণে যিখিনি আপোনালোকৰ লোকেশ্যন হয়, এক্সাম লেংগুৱেজ হয়, লেংগুৱেজখিনি ইয়াতে আমাৰ আছামিজ ভাষাত থাকিব যিহেতু আপোনালোকে জানে অসমীয়া মাধ্যমতে হয় আমাৰ ৰেলৱে যিবিলাক পৰীক্ষা হয়। আজি 2 বছৰমানৰ আগৰ পৰা অসমীয়াতে পাতি আহিছে পৰীক্ষাবিলাক আৰু বহুত দিনৰ মূৰত যিহেতু এইখিনি পোষ্ট আহিছে গতিকে আপোনালোকে নিশ্চিতভাৱে এপ্লাই কৰিব। ইয়াতে ফিজিকেলখিনি কথা উল্লেখ কৰি দিছে, আপোনালোকে নিশ্চিতভাৱে চাই ল'ব। আৰু RPFৰ কাৰণে যিটো ফিজিকেল ইয়াত ৰিকুৱাৰ্ড হয় সকলোখিনি উল্লেখ কৰি দিছে। গতিকে ইমানখিনি আছিলে আৰু ইয়াতে 15 এপ্ৰিলৰ পৰা এপ্লাই হৈ আছে, 14 মে'লৈকে থাকিব লাষ্ট ডেট। আৰু কিবা যদি জানিব লগা আছে নিশ্চিতভাৱে কমেণ্ট ছেকশ্যনত জনাব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিখিনি আহিব লগা পোষ্ট আছে নতুন সকলোবিলাকৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটোত জইন হৈ থাকিব।